ঐতিহ্যমণ্ডিত পোৱামক্কা দৰগাহত আৰম্ভ হৈছে উৰুচ মেলা। লোকে লোকাৰণ্য পৰিৱেশ। মই কেমেৰা পাৰ্চন গৰাকীক মই দেখুৱাবলৈ অনুৰোধ জনাইছো। এয়া হৈছে হাজোৰ ঐতিহ্যমণ্ডিত পোৱামক্কা শ্বৰীফ। এই পোৱামক্কা দৰগাহত আচলতে লক্ষাধিক ভক্তৰ সমাগম হৈছে। প্ৰায় 3 দিন ধৰি চলিব লগা এই ঐতিহ্যমণ্ডিত পোৱামক্কা দৰগাহ শ্বৰীফত মই কিছু দৃশ্য দেখুৱাবলৈ মই কিছু অনুৰোধ জনাইছো। ইয়াত দেখুৱাবলৈ অনুৰোধ জনাইছো। আচলতে লোকে লোকাৰণ্য পৰিৱেশ বিৰাজমান হৈছে। খাদিম গৰাকীক লগ পাইছো। পোনপ্ৰথমতে আপোনালোকক অভিনন্দন জনাইছো। ইমান ভক্তক আদৰিবলৈ আপোনালোক সাজু হৈছে, কেনেদৰে প্ৰস্তুতি গ্ৰহণ কৰিছে? আমি আটাই তীৰ্থযাত্ৰীকে উৰুচৰ শুভেচ্ছা জনাইছোঁ। আৰু এই উৰুচ মেলা আমাৰ গোটেই মাহটো চলি আছে। আমি 3 দিনীয়া কাৰ্যসূচীৰে যোৱাকালি, আজি আৰু অহাকালি আমাৰ পূৰ্ণ উৰুচ হ'ব। তাৰপিছত 2 তাৰিখে ৰাতিপুৱা ফজৰ নামাজৰ পিছত আমাৰ বিশ্ব শান্তিৰ কাৰণে দোৱা হ'ব। এই দোৱাত আমি যাতে অসমৰ ভাল হয়, আমাৰ ভাৰতৰ ভাল হয় আৰু আমি প্ৰত্যেকে মানুহ হিচাপে চলি আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত দোৱা ৰাখিম। আচলতে ইমান ভক্ত সমাগম হৈছে, আপোনালোকে ব্যৱস্থা কেনেকৈ হৈছে? খোৱা পানী হওক বা থকা মেলাৰ কেনেদৰে ব্যৱস্থা কৰিছে? আমাৰ অসম চৰকাৰৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ পৰা আমাক যথেষ্ট সহায় কৰিছে। তেখেতসকলৰ মেচিন দিন ৰাতি চলি আছে আৰু আমি তীৰ্থযাত্ৰীসকলক পৰাপক্ষত আমি পানীৰ যোগান আৰু এনেকৈ আমি প্ৰসাদ বিতৰণ দুপৰীয়া এবাৰ কৰিছোঁ, গধূলি এবাৰ কৰিম আৰু যিমান আহি থাকে আমি তেখেতসকলক যোগান কৰিম। হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান, এই বাণী ইয়াত প্ৰযোজ্য হৈছেনে? হিন্দুসকল আহিছেনে ইয়ালৈ? ডেফিনেটলি আমি অলপতে আমাৰ মণিকূট উৎসৱ হৈ গৈছে। সমন্বয় যাত্ৰা এটা হাজোৰ আমি এটা বিশাল যাত্ৰা আৰম্ভ হৈছিলে আৰু সেই যাত্ৰাটোৰে এইটো এটা অন্তিম দৃশ্য। আমি হিন্দু, মুছলিম, শিখ, ইছাই প্ৰত্যেকৰে আমি সমৰ্থন পাইছোঁ। আমি ভাবিছোঁ এনেকৈ ভৱিষ্যতেও আমি পাই থাকিম। হাজোখন আগুৱাই যাব এনেদৰে হাজোখন আগুৱাই যাব। ডেফিনেটলি আমাৰ হাজো যে পূৰ্ণভূমি, এই পূৰ্ণভূমি আমি সকলোকে লগত লৈ আগুৱাই যাম বুলি আমি আশা কৰিছোঁ। মই ধন্যবাদ দিছোঁ সময় দিয়াৰ বাবে। কি ক'ব আচলতে এক সুন্দৰ পৰিৱেশ, এক আধ্যাত্মিক পৰিৱেশ, আল্লাহৰ ওচৰত সকলোৱে সমৰ্পিত হৈছে, কি ক'ব? প্ৰথমতে আল্লাহক শুক্ৰিয়া আদায় কৰিছোঁ। এনেকুৱা এটা সুন্দৰ পৰিৱেশ য'ত হাজোত পঞ্চতীৰ্থ মিলনভূমি, হিন্দু মুছলমান খ্ৰীষ্ট ইছাই সকলোৰে শান্তিৰ জেগা। এই হাজোৰ শান্তিৰ প্ৰিয় শান্তিৰ অনুষ্ঠানত শান্তিৰ এটা পৰ্ব চলি আছে। ইয়াত পোৱামক্কা দৰগাহ শ্বৰীফৰ পৰা যি শান্তিৰ বাৰ্তা যাব গোটেই হাজো, অসম তথা গোটেই বিশ্বত বিয়পি পৰিব। বৰ্তমান যি উৰুচ মেলা চলি আছে, এই উৰুচৰ যি মহাপ্ৰলয়, যি মহা মানুহৰ সোঁত বৈ আছে, সকলো ধৰণৰ বিভিন্ন ধৰণৰ মানুহ, এতিয়া হিন্দু মুছলমান বুলি কোনো ভেদাভেদ নাই। সকলো মানুহ আহি ইয়াতে মানে নিজৰ ধৰ্মক পালন কৰে, উৰুচত দোৱা মাগে আৰু উৰুচৰ পৰিচালনা কমিটি, ৰাইজ কমিটি সকলোৱে মিলি পেলাই গোটেই বিশ্বৰ কাৰণে, গোটেই অসমবাসীৰ কাৰণে সুন্দৰভাৱে দোৱা কৰে। যিসকল তীৰ্থযাত্ৰী ইয়াতে আহিছে তেওঁলোকৰ কাৰণে সুব্যৱস্থা কৰি দিছে। যিমানখিনি পাৰি সুব্যৱস্থা কৰিছে। থকা মেলা খোৱাৰ ব্যৱস্থা কমিটিৰ ফালৰ পৰা কৰিছে আৰু ৰাইজেও তেনেকৈ আনিছে, ৰাইজেও সহায় সহযোগ কৰিছে। ধন্যবাদ। দৰগাহ পৰিচালনা সমিতিৰ সম্পাদক গৰাকীক লগ পাইছোঁ। দায়িত্ব যথেষ্ট গধুৰ, কেনেদৰে আগবঢ়াই নিছে? ধন্যবাদ। ঐতিহ্যমণ্ডিত পোৱামক্কা দৰগাহ শ্বৰীফ 4 বাকৰিৰ পৰা পবিত্ৰ উৰুচ উপলক্ষে অসমবাসীক আমি শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। আমাৰ প্ৰত্যেক বছৰৰ দৰে এইবেলিও আমাৰ দুমাহীৰ পৰা উৰুচ পৰ্ব আৰম্ভ হৈছে আৰু অহাকালি আমাৰ পূৰ্ণ উৰুচ হ'ব আৰু ইয়াত ফজৰ নামাজৰ পিছত আখেৰি দোৱা হ'ব। কেইদিনীয়াকৈ অনুষ্ঠিত হয় এই উৰুচ মেলা? আচলতে আমাৰ এইটো পূৰ্ণটো 3 দিনীয়া হয়, কিন্তু আৰম্ভণি আমাৰ দুমাহীৰ পৰাই হয়, মণিকূট উৎসৱৰ সংলগ্ন ৰাখি। ভাল লাগিছে ইমান ভক্তক আদৰিবলৈ পাই। হয়, বহুত ভক্ত আদৰি আছোঁ। এই ক্ষেত্ৰত আমি চৰকাৰৰ বহুকেইটা বিভাগৰ নাম ল'ব লাগিব। জনস্বাস্থ্য বিভাগ, কাৰিকৰী বিভাগ তথা আমাৰ জিলা আয়ুক্তই আমাক এটা অতি উচ্চ মানদণ্ডৰ এটা মটৰ দিছে, যাৰ ফলত আমাৰ পানী যোগানৰ ব্যৱস্থাটো আমাৰ সঠিক হৈছে। এই চেগতে তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰিচালনা কমিটিৰ তৰফৰ পৰা। SDC ছাৰে আমাক যথেষ্টখিনি আইন শৃংখলাৰ ক্ষেত্ৰত SP পুলিচ ষ্টেচনে আমাক যথেষ্ট আশ্বাস দিছে। আইন শৃংখলাজনিত তেওঁলোকে ইতিমধ্যে ব্যৱস্থা লৈছে। তাৰপিছত আমাৰ স্বাস্থ্য বিভাগৰ পৰাও ডক্টৰ পঠাইছে, যথেষ্ট আমাক সহায় সহযোগিতা কৰিছে। এই ক্ষেত্ৰত অসম চৰকাৰৰ যিখিনি বিভাগ আমাৰ লগত জড়িত আছে, যাৰ ওচৰত আমি গৈছোঁ, সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই জগতে আৰু এটা কথা ক'ব বিচাৰিম, এইবাৰ আমি গাড়ীৰ ব্যৱস্থাটো কৰা নাই। আমি গাড়ীৰ ব্যৱস্থা তলতে আমি হেৰি কৰি দিলোঁ,
তীৰ্থযাত্ৰীৰ সুবিধাৰ কাৰণে আমি যাতে কোনো ধৰণৰ আমাৰ বেমেজালি নহয়, কোনো ধৰণৰ এনেধৰণৰ এক্সিডেণ্ট নহয়, সেইকাৰণে আমি তীৰ্থযাত্ৰীৰ কাৰণে আমি গাড়ী ব্যৱস্থাটো তলত বন্ধ কৰি দিছোঁ, জনস্বাৰ্থৰ হিতৰ কাৰণে। মুঠৰ ওপৰত ভালেই চলিছে আৰু। ভালেই চলি আছে। হয়, ধন্যবাদ দিছোঁ। মই পুনৰবাৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে লোকাৰণ্য পৰিৱেশ প্ৰায় 5 লক্ষাধিক আচলতে ভক্ত ইয়াত সমাগম হ'ব। যিহেতু দুমাহীৰ দিনাৰ পৰা আচলতে উৰুচ মেলা আৰম্ভ হৈছে, পূৰ্ণ উৰুচ 3 দিনীয়াকৈ চলিব। বিশ্বৰ শান্তিৰ হকে, বিশ্বৰ মংগলৰ হকে, প্ৰতিগৰাকী জনসাধাৰণৰ মংগলৰ হকে আচলতে ইয়াত দোৱা হ'ব। আল্লাহৰ ওচৰত আচলতে তেওঁলোকে দোৱা কৰিব। নিশ্চিতভাৱে উৰুচ মেলা উপলক্ষে সমগ্ৰ তীৰ্থনগৰীত এক উখল মাখল পৰিৱেশ বিৰাজমান হৈছে। হয়।